নমস্কাৰ মই ডায়েটিশিয়ান সাজমি আজি আপোনালোকৰ লগত ডায়েট সম্পৰ্কে কিছু কথা আলোচনা কৰিম বুলি আহিছো এই কোভিড মহামাৰীৰ সময়ত এই ডায়েটে আমাক কিদৰে সহায় কৰিব পাৰে বা কোভিড পেশেন্টে বা কোভিডৰ পৰা হাৰি থাকিবলৈ বা কোভিড ওভাৰকাম কৰি অহা পোষ্ট কোভিড পেশেন্টে কেনেকুৱা ধৰণৰ আহাৰ খোৱা দৰকাৰ হেয়া আমি আজি আলোচনা কৰিম প্ৰথমতে মই আপোনালোক সকলোকে হাত জোৰ কৰি অনুৰোধ কৰিছো গভৰ্নমেন্টে বান্ধি দিয়া ৰীতি নীতিখিনি ভালদৰে মানি চলিব দুখনকৈ মাস্ক পৰিধান কৰক স্যানিটাইজাৰ ইউজ কৰক হাতখন ঘনে ঘনে ধুই থাকিব আৰু দূৰত্ব বজাই ৰাখিব প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নাযাব আৰু যদি কিবা কাৰণত যাব লগা হয় মই আপোনালোকক অনুৰোধ কৰিম যাতে দীঘল হাতৰ চুলা পৰিধান কৰি যায় আৰু পৰাপক্ষত চুলিখিনি কভাৰ কৰিবলৈ টুপি বা দুপাট্টা ইউজ কৰে তাৰ পিছত আহো এতিয়া ডায়েটৰ কথা লৈ এতিয়া এজন মানুহে কোভিডৰ পৰা হাত হাৰি থাকিবলৈ কেনে ধৰণৰ ডায়েট খোৱা দৰকাৰ বা কোভিড আক্ৰান্তজনে কেনে ধৰণৰ আহাৰ খাব বা কোভিড ওভাৰকাম কৰি ঘৰলৈ ঘূৰি অহাজনে কেনে ধৰণৰ আহাৰ খোৱা প্ৰয়োজন প্ৰথমতে এজন সুস্থ মানুহৰ কথা লৈ আহো যোনে কোভিডৰ পৰা হাত হাৰি থাকিব বিচাৰে তেখেতৰ বাবে আমাৰ প্ৰথমতে এটা বস্তু দৰকাৰ হেতু হৈছে ব্যালেন্স ডায়েট আৰু যিজন কোভিড আক্ৰান্ত তেখেতৰ বাবে প্ৰয়োজন হৈছে ব্যালেন্স ডায়েট তাৰ উপৰি কিছু পৰিমাণে এক্সট্ৰা প্ৰটিন আৰু জিংক আৰু যিজনে কোভিড ওভাৰকাম কৰি ঘৰলৈ উভতি আহিছে তেওঁৰ বাবে প্ৰয়োজন হৈছে ব্যালেন্স ডায়েটৰ লগতে কিছু পৰিমাণে এক্সট্ৰা প্ৰটিন জিংক আৰু ভিটামিনৰ গতিকে এই ব্যালেন্স ডায়েট কি এই ক্ষেত্ৰত আমি এই মাই প্লেট কনসেপ্টটো মানি চলিলে বেছি ভাল ব্যালেন্স ডায়েটৰ ক্ষেত্ৰত মাই প্লেট মই সাইডত সংলগ্ন কৰি দিম মাই প্লেট কনসেপ্ট অনুসৰি এজন মানুহে প্ৰতিদিনে প্ৰায় 270 গ্ৰামছ গ্ৰেইন খাব লাগে লব লাগে তাৰ উপৰি তেওঁ লব লাগে 350 গ্ৰামছ অফ ভেজিটেবলছ 150 গ্ৰামছ অফ ফ্ৰুটছ 90 গ্ৰামছ অফ প্ৰটিনছ 27 গ্ৰামছ অফ ফেটছ 20 গ্ৰামছ অফ নাটছ এণ্ড সিডছ আৰু 300 ml মিল্ক বা দৈ বা গাখীৰৰ যিকোনো বস্তু এইখিনি যেতিয়া থাকিব সেই প্লেটখনেই হৈছে আপোনাৰ ব্যালেন্স ডায়েট তাৰ উপৰি ব্যালেন্স ডায়েটৰ উপৰি আৰু এটা খুবেই জৰুৰী বস্তু হৈছে হেতু হৈছে ইমিউনিটি বুষ্টাৰ্ছ ব্যালেন্স ডায়েটটো আপুনি মেইনটেইন কৰিবই আৰু তাৰ উপৰি আপুনি আপোনাৰ আহাৰত কিছুমান ইমিউনিটি বুষ্টাৰ্ছ এড কৰাটো দৰকাৰ যাতে আপোনাৰ ইমিউনিটিটো ভালদৰে সবল হৈ থাকে আপোনাক ৰোগৰ পৰা দূৰত ৰাখে আৰু যোনে আক্ৰান্ত হোৱাজনক সোনকালে আৰোগ্য হোৱাত সহায় কৰে আৰু পোষ্ট কোভিড পেশেন্টজনক সোনকালে নিজৰ সাধাৰণ অৱস্থালৈ ঘূৰি অহাত সহায় কৰে এই ইমিউনিটি বুষ্টাৰ্ছবোৰৰ ভিতৰত প্ৰথমতে আহিছে আপোনাৰ প্ৰিবায়োটিক্স আৰু প্ৰবায়োটিক্স এই প্ৰবায়োটিক্স কি না দৈ ফাৰ্মেন্টেড ফিশ বা যিকোনো ফাৰ্মেন্টেড বস্তু যিবিলাক আমি খাওঁ সেইবিলাকত প্ৰবায়োটিক্স থাকে probiotics হৈছে কিছুমান ব্যাকটেৰিয়া যিবোৰ অলৰেডি আমাৰ পেটত আছে আৰু যিবোৰে আমাৰ ইমিউনিটি ষ্ট্ৰেংথেন কৰাত সহায় কৰে গতিকে সেই ব্যাকটেৰিয়াখিনি যাতে আৰু ভালদৰে ফ্লৰিশ হয় তাৰ কাৰণে আমি দৈ জাতীয় বস্তু বা ফাৰ্মেন্টেড ফিশ আদি খোৱাটো দৰকাৰ তাৰ পিছতে আহিলে প্ৰিবায়োটিক্সবোৰ আমি পাওঁ ফাইবাৰ্ছ থকা শাক-পাচলি বা যিকোনো ফাইবাৰ্ছ থকা আহাৰৰ পৰা সেইবোৰ যেতিয়া আমি খাওঁ সেইখিনি পেটলৈ যায় আৰু সহজে হজম নহয় সেইকাৰণে আৰু সহজে হজম নোহোৱা কাৰণে তাত অলৰেডি আমাৰ ইন্টেষ্টাইনত থকা ব্যাকটেৰিয়াবোৰে সেই ফাইবাৰ্ছবোৰৰ পৰা নিউট্ৰিশন আহৰণ কৰি ইহঁতে বেছিকৈ বাঢ়ি যায় সংখ্যাত সেইদৰে এই প্ৰিবায়োটিক্সবোৰেও পিছত গৈ প্ৰবায়োটিক্সৰ দৰেই বেনিফিটছ আমাক দিয়ে প্ৰবায়োটিক্সৰ উপৰি আমাক দৰকাৰ হয় যথেষ্ট পৰিমাণে ভিটামিন B12 ইমিউনিটি বুষ্টিঙৰ বাবে আৰু এই ভিটামিন B12 আমি ক'ত পাওঁ আমি ভিটামিন B12 আমি দৈৰ পৰাও পাওঁ তাৰ উপৰি ৰাজমা কলা চানা কাবুলি চানা আদিৰ পৰাও আমি ভিটামিন B12 পাওঁ তাৰ পিছত আমাক দৰকাৰ কিছুমান মিনাৰেলছ যেনে জিংকৰ এই জিংকটো আমি ক'ত পাম জিংকটো আমি মাছ মাংস কণী আদিত পাওঁ তাৰ উপৰি আমি যথেষ্ট পৰিমাণে ফ্লেক্স সিডছতো পাওঁ গতিকে আপোনাৰ আহাৰত কিছু পৰিমাণে এইবোৰ বস্তু সংযোগ কৰিবলৈ চেষ্টা কৰিব
তাৰ পিছত আহিল আমাৰ কিছু পৰিমাণে এক্সট্ৰা প্ৰটিন ইমিউনিটি বিল্ডিঙৰ কাৰণেও আমাক কিছু পৰিমাণে এক্সট্ৰা প্ৰটিনৰ দৰকাৰ হয় বেলেন্স ডায়েটত আপোনাক যিখিনি ৰেকমেণ্ড কৰা হৈছে তাৰ উপৰি কিছু পৰিমাণে যেনে 0.2 পৰা 0.5 গ্ৰামছ পাৰ কেজি বডি ৱেইট এক্সট্ৰা আপুনি প্ৰটিন ল'ব পাৰে লোৱাটো দৰকাৰ এই এক্সট্ৰা প্ৰটিনখিনি আপোনাৰ ইমিউনিটি বুষ্ট কৰিব আক্ৰান্তজনক হিলিঙৰ পাৱাৰ দিব আৰু যেনে পোষ্ট কোভিড পেশেন্ট তেওঁকো সোনকালে ভাল হোৱাত সহায় কৰিব তাৰপিছত আহিলে কিছুমান ডিটক্সিফাইং ফুডো ইনক্লুড কৰাত আপোনাৰ খুবেই দৰকাৰ এই সময়ত নিজকে কোভিডৰ পৰা বচাই ৰাখিবৰ বাবে আৰু আক্ৰান্তজনক সোনকালে আৰোগ্য হোৱাৰ বাবে ডিটক্সিফাইং ফুডৰ ভিতৰত পৰে আপোনাৰ সেইবোৰ আহাৰ যিবোৰে আপোনাৰ শৰীৰত থকা অদৰকাৰ আৰু টক্সিক বস্তু সেইবিলাক বাহিৰ কৰি দিয়াত সহায় কৰে এজেন্টৰ ভিতৰত প্ৰথমটোৱে হৈছে আপোনাৰ আদা বন্ধাকবি এইবিলাক বস্তুৱে আপোনাক শৰীৰটোক ডিটক্সিফাই কৰাত সহায় কৰে নেমু এটা অতি ভাল ডিটক্সিফাইং এজেন্ট হয় গতিকে আপোনালোকে আহাৰত এই বস্তুবোৰ এড কৰিবলৈ চেষ্টা কৰিব তাৰ পিছত আহিলো আমি অক্সিজেন লেভেলৰ কথা লৈ আমি সদায় শুনি আহিছো যে কোভিড পেশেন্টৰ গাত অক্সিজেন লেভেলটো কম হৈ যায় গতিকে আমি অক্সিজেন লেভেলটো শৰীৰত বৰ্তাই ৰাখিবৰ বাবে কি কৰিব পাৰো যদি আমি এজন সুস্থ মানুহ গতিকে কোভিডৰ পৰা হাত সাৰি থাকিবলৈ বা কোভিড আক্ৰান্তজনে বা কোভিড ওভাৰকাম কৰি ঘৰলৈ অহা লোকজনেও এই অক্সিজেন লেভেলটো বৰ্তাই ৰাখিবৰ বাবে কিছুমান এন্টি অক্সিডেন্ট সেৱন কৰা দৰকাৰ আৰু এই এন্টি অক্সিডেন্টবোৰ আমি নৰমালি ক'ত পাওঁ কেঁচা ফল কেঁচা পাচলি আদিত পাওঁ সেয়েহে আমি কিছু পৰিমাণে কেঁচা ফলমূল আৰু কিছু পৰিমাণে কেঁচা সালাড যেনে ধৰক তিয়ঁহ বিলাহী পিয়াজ মটৰ আদি পাচলি খোৱাৰ প্ৰয়োজন আছে এই সময়ত তাৰোপৰি আমাৰ এই কোভিডৰ সময়ত নিজকে আমি বচাই ৰাখিবৰ কাৰণে আমি নিজৰ হৰমোনাল বেলেন্সটো মেইনটেইন কৰি ৰাখিব লাগিব যদিহে আপোনাৰ কোনো ধৰণৰ হৰমোনাল প্ৰবলেম আছে তেতিয়াহলে ডক্টৰে আপোনাক যি ধৰে মেডিসিন দিছে সেইমতে খাই আপুনি আপোনাৰ হৰমোনাল বেলেন্সটো বৰ্তাই ৰাখক তাৰোপৰি আপুনি এনে ধৰণৰ কিছুমান বস্তু খাওক যিবোৰে আপোনাৰ শৰীৰৰ নেচাৰেল হৰমোনাল বেলেন্সটো বৰ্তাই ৰখাত সহায় কৰে সেই বস্তুবোৰৰ ভিতৰত হৈছে আপোনাৰ কিছুমান ফাইটোএষ্ট্ৰোজেন বুলি কোৱা হয় আৰু এই ফাইটোএষ্ট্ৰোজেনবোৰ ক'ত পোৱা যায় আপেল নহৰু তিল আৰু ডালি ফ্লেক্স সিডস আদিত পোৱা যায় গতিকে এইবোৰ ফ্লেক্স সিডসে হওক বা মসুৰ ডালি হওক বা নহৰু এই বস্তুবোৰ আপোনালোকে আপোনাৰ আহাৰত নিশ্চয় যোগ কৰিব তাৰোপৰি আপুনি কিছুমান পলিফিনলছ থাকে যিবোৰে আপোনাৰ শৰীৰত এন্টি অক্সিডেন্টৰো কাম কৰে তাৰোপৰি এইবোৰে আপোনাক এন্টি বেক্টেৰিয়েল আৰু এন্টি ভাইৰেল এন্টি কেঞ্চাৰোজেনিক হিচাপে কাম কৰে আমাৰ আহাৰত আমি এই পলিফিনলছবোৰ পাওঁ আৰু এই সময়ত এই বিশেষ সময়ত আপোনালোকে এই পলিফিনলছবোৰ নিশ্চয় আপোনাৰ আহাৰত সংযোগ কৰিব এই পলিফিনলছবোৰ আমি ক'ৰ পৰা পাম প্ৰথমতে পাম আমি চাহৰ পৰা চাহ মানে গাখীৰ চাহ নহয় লাল চাহ লঙত পাব ডাৰ্ক চকলেটত পাব কোকো পাউডাৰ গ্ৰেপছ পালেং শাক আৰু গ্ৰীণ টি নাটস আদি পাব এই আপোনালোকে এই পলিফিনলছবোৰ পাব গতিকে এইখিনিও আপুনি নিশ্চয় নিজৰ ডায়েটত সংযোগ কৰক তাৰোপৰি আপুনি এই সময়ত যথেষ্ট পৰিমাণে পানী খোৱাৰ দৰকাৰ পানী এটা কাক কিমান লাগে পানী খাব লাগে আপুনি আপোনাৰ নিজৰ শৰীৰৰ weight অনুযায়ী প্ৰতি কেজি বডি weighতৰ বাবে আপুনি 50 পৰা 52 ml পানী লোৱাটো দৰকাৰ আৰু মনত ৰাখিব এই পানী আপোনালোকে ফ্ৰিজৰ ঠাণ্ডা পানী নাখাব ফ্ৰিজৰ ঠাণ্ডা পানী আপোনাৰ মেটাবলিজমটো স্লো কৰি দিব গতিকে আপুনি সদায় ৰুম টেম্পাৰেচাৰৰ পানী খাওক আৰু যদি সম্ভৱ অকমান গৰম পানী খাব এই সময়ত নিজকে কোভিডৰ পৰা বচাই ৰাখিবলৈ বা অসুস্থতা লাভ কৰিবৰ বাবে বা পোষ্ট কোভিড পেশেন্টসকলে আগৰ দৰে শক্তি পাবৰ বাবে আপোনালোকে কি কৰিব যথেষ্ট পৰিমাণে আৰাম কৰিব যথেষ্ট পৰিমাণে ৰেষ্ট লোৱাৰ দৰকাৰ ৰেষ্ট কৰিব আৰু তাৰ উপৰি এটা বহুত ডাঙৰ কথা হৈছে যে আজিকালি আমি চাৰিওফালে নিউজ পেপাৰত হওক টিভিত হওক মানুহৰ মুখত হওক খালি কোভিডত মৃত্যু হোৱা লোকৰ কথা কোভিডৰ কমপ্লেক্সিটিৰ কথা এইবিলাক শুনি আমাৰ মনবোৰ বহুত বেয়া হৈ গৈছে বহুত ষ্ট্ৰেছ আহি গৈছে আমাৰ টেনচন আহি গৈছে মনবোৰত আৰু অনবৰত কিবা মনবোৰ ভাল নালাগা হৈছে সবতকৈ ডাঙৰ কথা বেছিকৈ এই কথাবোৰ পাতি নাথাকিব বা এই কথাবোৰ লৈ বেছি ব্যস্ত হৈ নাথাকিব
এই যে আপুনি লকডাউন পাইছে, এই যথেষ্ট সময়খিনি পাইছে, এই সময়খিনি আপোনাৰ পৰিয়ালৰ লগত কটাওক, খেলা ধূলা কৰক, গান শুনক, ডান্স কৰক, আৰু যি কৰি আপোনাৰ ভাল লাগে, যদি আপোনাৰ কুকিং কৰি ভাল লাগে কুক কৰক, কিবা বনাওক, নিজৰ হবিটো ডেভেলপ কৰক আৰু ফূৰ্তিত থাকক, নাচ গান শুনি গান এটা বজাই থওক, খুব ফূৰ্তিত থাকক, মনটো ফূৰ্তিত ৰাখক, আনন্দত ৰাখক আৰু সকলোৱে সুখত থাকক। আৰু নাপাহৰিব, ভগৱানক নাপাহৰিব এই সময়ত। কিয় কৈছোঁ? একৰ্ডিং টু চায়েন্স, যদি আমি প্ৰাৰ্থনা কৰোঁ, নিজৰ নিজৰ ইষ্ট দেৱতাক আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি মনত এটা সাহস পাওঁ, আৰু মনত এটা শান্তি পাওঁ, এটা বিশ্বাস জাগে। আৰু এই বস্তুটো মনৰ শান্তি, মনৰ বিশ্বাস আৰু আনন্দ ফূৰ্তি আপোনাৰ মেণ্টেল ষ্ট্ৰেছটো দূৰত ৰখাৰ বাবে খুবেই বেছি প্ৰয়োজন। গতিকে আনন্দ ফূৰ্তিত থাকক, ৰেষ্ট কৰক, প্ৰাৰ্থনা কৰক ভগৱানৰ ওচৰত, আৰু এই লকডাউনটো এনজয় কৰক। মোৰ কথাখিনি শুনি যদি ভাল পালে মোৰ চেনেলটো নিশ্চয় লাইক কৰিব, আপোনজনৰ লগত শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো নিশ্চয় দবাই দিব। আকৌ লগ পাম। ধন্যবাদ।